জনাইছে মুহূৰ্তত এটা ব্ৰেকিং নিউজ এটা বিগ ব্ৰেকিং নিউজ নগাঁও জিলাৰ জুৰিয়াৰ 1 নং বৰালিবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত যায় 5টাকৈ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কুদ্দুছ মাষ্টৰ বাসগৃহৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত অগ্নিকাণ্ডৰ ফলত বাসগৃহত থকা এটা চিলিণ্ডাৰৰ বিস্ফোৰণো ঘটে ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত 10 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত ইতিমধ্যে স্থানীয় ৰাইজে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু খুটিৰ পাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় বুলি জানিব দিয়ে অত্যন্ত বেটা দেখুন আমরা খুঁজি পাইছি না আওয়াজ গেছি আমি হিনা খার হইছি দলঙ্গ ধোঁয়া ধোঁয়া দেখে আইছি আমি কই ইয়া ফার্স্ট বাদ দিনো খেরা না লাগছে ওই এন্ডা দাদা কি বাং মছে কি জানি কারেন্ট আগুন ও কারেন্ট আগুন লাগছে আগুন লাগছে ওই এই গরম ধরে আছে কারেন্ট আগুন লাগছে কি আর জানি ওই এটা মানে একা মত না ওই কুড়ি মারে আগুন লাগছে বড় আগুন তুমি তো হইন সব পুড়ে গেছে গছ সব গরমর ওবো ওবো জুইটো লাগিছে কাৰেণ্টৰ কিবা আমাৰ অনুমান হৈছে কাৰেণ্টত লাগিছে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট পশ্চিমৰ এটা ৰুম আছিলে সেইটো ৰুমত কাৰেণ্টৰ প্ৰব্লেম আছিলে আমাৰ সৰু বাইদেউ কৈছে নহৰু আছিল যে এইবিলাক আছিল যে তাত লাগি গ'ল আৰু জুইটো লগাৰ পিছত আমি আহিছোঁ দৌৰা কৰি আহিছোঁ ফটককৈ একদম ওপৰত উঠি গ'ল জুইটো উঠি পেলাই হেৰিত লাগি গ'ল চিলিঙত লাগি গ'ল আমি আৰু ওলাব নোৱাৰিলোঁ আমি পাৱাৰ প্লেনক ফোন কৰিছিলোঁ আমি আৰু গামবুঢ়াক লৈ পেলাই ফোন কৰিছিলোঁ কিন্তু গামবুঢ়া ফোন কৰিছে আহিছিলে না অহা নাই কিন্তু ৰাস্তাৰ অলপ প্ৰব্লেম আছে আমাৰ তেওঁলোকে অহা নাই তেওঁলোকে আহি পোৱা নাই তাৰমানে ৰাস্তাৰ অলপ অসুবিধা আছে যে আচ্ছা আনুমানিক কিমান টকা কিমান টকাটো আমি ক'ব নোৱাৰোঁ টকা আছিলে তেখেত এজন মাষ্টৰ মানুহ ৰিটায়াৰ হোৱা মানুহ টকা আছিলে যথেষ্ট টকা আছিলে এতিয়া তেওঁ চেছলেছ হৈ গৈছে আমি ক'ব নোৱাৰোঁ কিমান টকা তেওঁ হেৰি হৈছে এইটো আমি ক'ব নোৱাৰোঁ তেওঁ ক'ব পাৰিব ডকুমেণ্ট আছিলে ডকুমেণ্টছ বহুত ডকুমেণ্টছ আছিলে একো বচাব নোৱাৰিলে শিক্ষকজনৰ নাম কি তেখেতৰ ঘৰটো যে পুৰিছে তেওঁৰ নাম কুদ্দুছ মাষ্টৰ বুলি কয় এইটো বৰালিমাৰী এইটো 2 নম্বৰ বৰালিমাৰী হয় আমাৰ এই ডাঙৰ ভাই স্থানীয় ৰাইজে মানে আপোনালোকে হেৰি কৰিছে হয় অগ্নি নিৰ্বাপক বাহিনী অহা নাই এতিয়ালৈকে পোৱা নাই অহা নাই তাৰমানে আহিলেও কাম নাই ৰাস্তাৰ কিনাৰতো নহয় এইটো সঁচাকৈ মানে আমি চেষ্টা কৰিছিলোঁ আনিবলৈ আৰু আমি ৰাইজ হাজাৰ ৰাইজ আমি গোটাইছোঁ কিন্তু আমি আপোনাৰ হেৰি চাপিবই নোৱাৰিলোঁ তাৰমানে অকস্মাত আমিতো ঘৰতে আছিলোঁ ওপৰত ধোঁৱা দেখা পালোঁ দেখা পাই আহিলোঁ আহি পেলাই দেখিলোঁ একেবাৰে মানে সৰ্বনাশ এনেকুৱা মানে হাজাৰ মানুহ চাৰিওফালে আছে কিন্তু মানুহ মানে তোমাৰ জুইৰ কোবত এনেকুৱা উত্তাপ বৃদ্ধি পাইছে মানুহ মানে একদম চাপিব পৰা নাই চব দূৰে আছে বহুত চেষ্টা কৰিও মানে এই পৰিয়ালটো একেবাৰে সৰ্বস্বহাৰা হৈ গ'ল প্ৰায় 20 লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হৈছে 5টা ঘৰ জ্বলি গৈছে এটা তোমাৰ পকী ঘৰো আছিলে
তাৰ মানে এতিয়া এই পৰিয়ালটো মানে কেনেকৈ যে চলিব তাৰ কোনো মানে মানে কোনো ব্যৱস্থা নাই। গতিকে চৰকাৰক আমি অনুৰোধ জনাওঁ যে চৰকাৰে অতি পলমে এই পৰিয়ালটোক কিবা সাহায্য কৰি তেওঁলোক চলিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন। ঘৰটোত আপোনাৰ আকস্মিকভাৱে কাৰেণ্টৰ ইয়াত গম পাইছোঁ যে বিদ্যুতৰ পৰা বোলে ঘৰটোত জুই লাগিছিলে। গতিকে দুৰ্ভাগ্যজনক কথা। আমি আহি পেলাই মৰ্মাহত হৈছোঁ যিটো ঘটনা হ'ল। তেওঁৰ প্ৰায় 20 লাখৰো অধিক সা সামগ্ৰী আদি কৰি আপোনাৰ টকা পইচা আৰু গোটেইকেইটা যিকেইটা নথি পত্ৰ আছিলে, মূল্যৱান যিখিনি নথি পত্ৰ আছিলে, গোটেইখিনি পুৰি অলৰেডি জুইত ভস্মীভূত হৈছে। গতিকে দুৰ্ভাগ্যজনক কথা। কেনেকুৱা হ'ব নালাগিছিল, কেনেকুৱা বস্তুটো আপোনাৰ বিদ্যুতৰ পৰা বস্তুটো সংঘটিত হৈছে এতিয়ালৈকে ওলাব পৰা নাই আমি। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা এতিয়া সজাতি দল এতিয়া উপস্থিত হৈছোঁ। গতিকে আমি অসম চৰকাৰক মই এটাই কথা অনুৰোধ জনাম, বিদ্যুৎ বিভাগক আপোনাৰ অনুৰোধ জনাম যে কিয়াৰ ফলত বস্তুটো আপোনাৰ বিদ্যুতৰ পৰা জুইত লাগি পেলাই এনেকুৱা কণ্ডিশ্যন হ'ল। গতিকে তাৰ বাবে আমি কিন্তু সদায় দুখিত। আৰু এই মাষ্টৰজনক বৰ্তমান একদম অসুস্থ অৱস্থাত আছে। গোটেইখিনি বস্তু আমি এতিয়ালৈকে ওলাব পৰা নাই কেনেকৈ বস্তু হৈছে। খালি এইটো কথাই শুনিব পাইছোঁ, ৰাইজে কৈছে কোৱা মতে বিদ্যুতৰ পৰা স্পষ্ট হৈ বোলে জুই লাগিছে। গতিকে যিটো অৱস্থা হৈছে কিন্তু খুবেই দুখজনক। এতিয়ালৈকে মানে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱা নাই এতিয়ালৈকে। এইটো হ'ল দুৰ্ভাগ্যজনক কথা। আপোনাৰ ফোন কৰাৰ পিছতো এতিয়ালৈকে জুৰিয়াত আপোনাৰ অগ্নি নিৰ্বাপক হয় শাখাটো আছে। এতিয়ালৈকে অগ্নি নিৰ্বাপকটো ইয়াৰ পৰা আপোনাৰ হায়েষ্ট হ'লে 10 কিলোমিটাৰ বা 12 কিলোমিটাৰমান হ'ব। এতিয়ালৈকে আহি উপস্থিত হ'ব পৰা নাই। যাৰ ফলত নেকি যদি ফাৰ্ষ্টত আহিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা কণ্ডিশ্যন নহ'লেহেঁতেন। বস্তুখিনি আপোনাৰ মূল্যৱান যিখিনি সামগ্ৰী আছিলে বা নথি পত্ৰ আছিলে গোটেইখিনি বাচিব পৰা চিষ্টেম আছিলে। কিন্তু সেই অগ্নি নিৰ্বাপক ব্যৰ্থতাৰ কাৰণে কিন্তু কাজি চিষ্টেমটো এনেকুৱা সংঘটিত হ'ল, যাৰ ফলত নেকি গোটেই ঘৰটো এই 3টা ঘৰ আপোনাৰ জুইত জাহ গৈছে। গতিকে অতিকৈ দুৰ্ভাগ্যজনক। গতিকে এইটো আপোনাৰ চৰম গাফিলতি বুলি ক'ব লাগিব। ইয়াত ৰাইজক ফোন কৰি পেলাই কোৱাটো যদি আহোঁতে যদি ইমান পলম হ'ল, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনকতা হ'ব নোৱাৰে। গতিকে এনেকুৱা আপোনাৰ এই আমাৰ হেৰিবিলাক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ইয়াত ৰাখি কি লাভ আছে? আমাৰ ৰাইজৰ একো লাভ নাই। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা কথাই আমি জনাম, ৰাইজে যেতিয়া আপোনালোকক ফোন কৰে যাতে অতি পলমে আহি পেলাই মানুহক সুৰক্ষা দিব পাৰে আৰু বস্তুটো কেনেকৈ জুইবিলাক নিৰ্বাৰণ কৰিব পাৰে তেনেকুৱা বস্তু লৈ আপোনালোক উপস্থিত থাকিব। অন্যথা নহ'লে ইয়াৰ বিৰুদ্ধে কিন্তু আমাৰ প্ৰতিবাদ কিন্তু সাব্যস্ত হ'ব। কাৰণ যাৰ ফলত নেকি আজি এই ঘটনাটো হ'বলগীয়া হৈছে। তেওঁলোকৰ পৰিয়ালৰ বিষয়ে তেওঁলোক যিহেতু অৰ্থনৈতিকভাৱে এতিয়া জুৰুলা হয়, একদম আহ্বান জনাব চৰকাৰক? এইটো চৰকাৰক এটাই কথা আহ্বান জনাম, যিহেতু প্ৰায় 20 লাখ টকাৰ ওপৰত ক্ষতিপূৰণ অলৰেডি হৈছে। গতিকে আমি সংগ্ৰাম পৰিষদৰ পৰা নগাঁও জিলা সমিতিৰ ফালৰ পৰা এটাই কথা আহ্বান জনাম। গতিকে আপোনালোকৰ চৰকাৰক এটাই কথা বাৰম্বাৰ অনুৰোধ কৰিম যে এই গোটেইকেইটা মানুহক খা কৰা যিকেইটা বস্তু আপোনাৰ মূল্যৱান যিখিনি বস্তু আপোনাৰ জুইত জাহ গৈছে সেইকেইটা বস্তু ওলাওঁতে কিবা এটা সময় লাগিব, কিন্তু ওলাব পাৰিব। কিন্তু যিকেইটা বস্তু টকা পইচা বা সামগ্ৰী যে নষ্ট হৈছে জুইত জাহ গৈছে এইকেইটা আহিব নোৱাৰে। গতিকে চৰকাৰৰ এটাই কথাই অনুৰোধ জনাম, আপোনালোকে এই পৰিয়ালকেইটাক বৰ্তমান যেনেকৈ হওক 20 লাখ টকা এটা ক্ষতিপূৰণ দিবলৈ আমি সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছোঁ। থেংক ইউ।